হেল্ল' গাইজ, সকলোলৈকে পুৱাৰ শুভেচ্ছা জনাই আকৌ আহিলোঁ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। ইয়াত দেখিছেনে বৰষুণ মানে নেৰানেপেৰাকৈ কেনেদৰে দি আছে নক'ব আৰু। বুধবাৰৰ মানে গধূলিৰ পৰা বৰষুণ এনেকুৱা দি আছে নহয়, দি আছে গোটেই পানী হৈ গৈছে। মানুহৰ পথাৰৰ ৰোৱাবিলাক মানে নষ্ট কৰি নিছে ইয়াৰ পানীয়ে। বৰষুণ মানে কি কৰিব, উপায় নাই আৰু। এনেকুৱা পে কেনে দি আছে, কি কৰিব। কাৰ ফালে এনেকুৱা বৰষুণ দি আছে জনাবচোন আপোনালোকে। বাহিৰলৈ মানে ওলাবলৈ অসুবিধা হৈ গৈছে আৰু। গৰু ছাগলী হাঁহ কুকুৰা এইবিলাকৰ চৰিবলৈ ইমান অসুবিধা হৈ গৈছে নহয়। এনেকুৱা বতৰত বাৰু কেনেকৈ চৰে হাঁহ গৰু এইবিলাক ছাগলীয়ে, নহয় জানো। মানুহে ওলাবলৈকে কষ্ট হৈ গৈছে আৰু গৰু ছাগলীবিলাকে বাৰু কেনেকৈ চৰিব কওকচোন এনেকুৱা বৰষুণত। কি কৰিব, বতৰৰ ইয়াই লীলা আৰু দেই, উপায় নাই আৰু। কৃষ্ণ ভগৱান ৰ'দ দিয়া আৰু দেই, বৰষুণ নালাগে আৰু। হৈ গ'ল, মানুহৰ বহুত অসুবিধা হৈ গৈছে। মানুহৰ এতিয়া খাবৰ কাৰণে ধান চাউলো শুকুৱাবলৈ অসুবিধা হৈ যাব এতিয়া। কি কৰিব, উপায় নাই।